বিশ্বাস নোহোৱা এটা ঘটনা এটা শুনিলোঁ যে আমাৰ অসমৰ ছিংগাৰ জুবিন দা আজি আৰু আমাৰ মাজত নাই। ছিংগাপুৰলৈ গৈছিল, এখন অনুষ্ঠানলৈ গৈছিল, নৌকাৰ পৰা পৰি গৈছিল। পৰি যোৱাৰ পাছত এখন হস্পিটেললৈ শেষ নিশা ত্যাগ কৰিছে। জুবিন দাৰ গান আমি সকলোৱে শুনো, সকলোৱে ভাল পাওঁ, জুবিন দাক আমি সকলোৱে ভাল পাওঁ, কিন্তু জুবিন দা আমাৰ মাজৰ পৰা এনেকৈ নাইকিয়া হৈ যাব আমি ভবা নাছিলোঁ। আজিৰ পৰা আমাৰ অসমৰ এখন গৌৰৱ নাইকিয়া হৈ গৈছে। জুবিন দা যিহেতু আমাৰ মাজত নাই, জুবিন দা আমাৰ অসমৰ বাবে নহয়, আমাৰ বহুত গৌৰৱ আছিলে, আমাৰ অসমীয়া জাতিৰ বাবে বহুত গৌৰৱ আছিলে। যিহেতু আজি আমাৰ জুবিন দা নাই, জুবিন দা শেষ নিশা ত্যাগ কৰিছে। প্ৰথমতে নিউজটো শুনি পেলাই মই খুব বেয়া পাইছিলোঁ আৰু বিশ্বাস হোৱা নাছিল, কিন্তু পাছত যেতিয়া মই দেখিছোঁ টাইম 8টো বাজি আছে, তেতিয়া মোৰ বিশ্বাস হৈছে যে জুবিন দা আচলতে শেষ নিশা ত্যাগ কৰিছে। অতি দুখ লগা বিষয়। আপোনালোকৰ চাগে বিশ্বাস নহ'ব যে ছিংগাপুৰৰ পৰা এনেকুৱা খবৰ এখন আহিব পাৰে। আমাৰ অসমৰ বাবে অতি বেয়া খবৰ। আৰু সকলোৱে দোৱা কৰিব যাতে জুবিন দাক আল্লাই জান্নাত দান কৰে। আল্লাই চালে সকলো কাম কৰিব পাৰে, সকলো কিবা কৰিব পাৰে।